ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আশা কৰো তোমালোকে মাই উজু মেথছ চেনেল চাই আছা আৰু সকলোৱে বুজি পাইছা আৰু ঘৰত তোমালোকে প্ৰেক্টিস কৰিছা গণিত বিলাক মনত ৰাখিবা যিমানেই প্ৰেক্টিস কৰিবা সিমানেই তোমালোকৰ কাৰণে মেথছ সহজ হ'ব সোনকালে কৰিব পাৰিবা এতিয়া আমি আজি 1.3 আলোচনা কৰিম প্ৰথম অধ্যায়ৰ 1.3 ত বিশেষ একো গণিত নাই দুই ধৰণৰ গণিত আছে ইয়াত তাৰে অলপমান ভাষা ব্যৱহাৰ কৰিব লাগিব যুক্তি লাগিব আৰু এটা উপপাদ্য জানিলে হৈ গল গতিকে তোমালোকে এটা কাম কৰিবা কিতাপত যিবিলাক মূল কথা আছে অকল অনুশীলনী নাচাবা মূল কথাবিলাক মই সদায় আলোচনা কৰোৱে তোমালোকে আৰু এবাৰ কিতাপখন পঢ়ি চাবা আৰু উদাহৰণ বিলাক কৰিবা মই উদাহৰণৰ কথাও তোমালোকক কৈয়ে দিও কোনটো উদাহৰণ কাৰ লগত মিলে তোমালোকে নিজে চাই পেলাই হেবিলাক কৰিবা তেতিয়া হলে আমাৰ এইখন কিতাপ তোমালোকে কিতাপখন নিশ্চয় লৈছা কিতাপখনত তোমালোকৰ এটা উপপাদ্য আছে সেই উপপাদ্যটো মই তোমালোকক কৈ দিও পঢ়ি দিও এটো আছে তোমালোকৰ নতুন যদি কিতাপ হয় তেতিয়া হলে পেজ নম্বৰ 37 ত তোমালোকৰ থাকিব লাগে মই তোমালোক পঢ়ি শুনা প্ৰথমতে উপপাদ্য 1.3 বুলি আছে ধৰা p এটা মৌলিক সংখ্যা আৰু p এ a স্কয়াৰক হৰণ কৰে ধৰিলা p মানে ইয়াত ধৰিলা 2 p এটা মৌলিক সংখ্যা গতিকে 2 ললো এতিয়া এই p এ a স্কয়াৰক হৰণ কৰে a স্কয়াৰ মানে এটা যোগাত্মক a ধৰিলা 4 তেতিয়ালে এই p এ কি কৰে a স্কয়াৰ মানে 4 স্কয়াৰ p এ মানে 2 এ ইয়া হৰণ কৰে মানে হৰণ কৰিলে মিলি যায় মানে বিভাজ্য গতিকে 2 ৰে ইয়া হৰণ কৰিলে 4 স্কয়াৰ মানে কি 16 গতিকে 2 ৰে হৰণ কৰিলে 2 8 গুণ 16 মিলি যায় যদি p এ a স্কয়াৰ হৰণ কৰিলে মিলি যায় অৰ্থাৎ বিভাজ্য হয় তেতিয়া হলে এই p দ্বাৰা অকল a হৰণ কৰিলেও মিলি যাব অৰ্থাৎ 4 2 ৰে বিভাজ্য হ'ব যদি a স্কয়াৰ যদি p ৰে হৰণ কৰিলে মিলি যায় তেতিয়া হলে a কো p ৰে হৰণ কৰিলে মিলি যাব মেইন কথাটো হল এইটো সত্যটো হল যদি a স্কয়াৰক p ৰে হৰণ কৰিলে মিলি যায় অৰ্থাৎ বিভাজ্য হয় তেতিয়া হলে কি হ'ব a কো p ৰে হৰণ কৰিলে মিলি যাব এটো হল সত্য আৰু এবাৰ কৈছো যদি a স্কয়াৰক p ৰে হৰণ কৰিলে মিলি যায় আৰু p এটা কি মৌলিক সংখ্যা হ'ব লাগিব আৰু a এটা যোগাত্মক অখণ্ড সংখ্যা মানে স্বাভাৱিক সংখ্যা তেতিয়া হলে a কো p ৰে হৰণ কৰিলে মিলি যাব এইটোৱে হল উপপাদ্য হল এই উপপাদ্যটোক লৈ আমি কি কৰিম এটা বা দুটা গণিত কৰিম কেনেকৈ লিখিব লাগে মই তোমালোকক দেখাই দিছো ইয়াতে ধৰা এটা উদাহৰণ আছে প্ৰশ্নটো হল মই সহজ লাগিব কাৰণে আৰু সময়টো বাচিব কাৰণে মই ইয়াতে কৰি আনিছো প্ৰমাণ কৰা যে ৰুটটো অপৰিমেয় এতিয়া আমি আগতে ক্লাস 9 ত শিকিছো যে √2 √3 √5 √7 এনেকুৱা বিলাক অপৰিমেয় সংখ্যা আমি পাইছো তথাপি ইয়াত আকৌ এবাৰ কেনেকৈ প্ৰমাণ কৰিব লাগে সেই কথাটো আমি আলোচনা কৰিম এটো কিন্তু পৰীক্ষাটো আহে গোটেই ধৰণৰ প্ৰশ্নই কিন্তু ইম্পৰ্টেন্ট কোনটো আহে কোনটো নাহে কোনো ঠিক নাই গতিকে আমি যিমান নিয়ম পাও যি ধৰণৰ কোৱেশ্চনে পাও আমি যাতে কৰি যাও এতিয়া ইয়াত দিছে প্ৰমাণ কৰা যে ৰুটটো অপৰিমেয় এতিয়া আমি ৰুটটো অপৰিমেয় আমি কিন্তু এটুক বিৰুদ্ধভাৱে ধৰি লওঁ বুজিছে বিৰুদ্ধভাৱে আমি ধৰো যে আচ্ছা কিতাপতো এক ধৰণে লিখা আছে প্ৰায় কিতাপৰ নিচিনাকৈ মই লিখিছো আৰু বেলেগ ধৰা যিবিলাক সলিউশন কৰা থাকে কিতাপ থাকে বা কি থাকে বা টিচাৰ ভেদে অলপ ভাষাবিলাক বেলেগ হয় মই আগতেও কৈছো কিন্তু মেইন মূল ভাৱটো একে থাকে আসল গণিতটো একে থাকে গতিকে দুই এটা শব্দ ইফাল হ'ব পাৰে তো মই এনেকৈ তোমালোকক যিমান পাৰে সহজভাৱে লিখি উলিয়াইছো বিৰুদ্ধভাৱে আমি ধৰো যে বিৰুদ্ধভাৱে মানে উল্টাকে
আমি প্ৰমাণ কৰিব দিছে আমাক অপৰিমেয় বুলি আমি কিন্তু পৰিমেয় বুলি ধৰি ললো সেই কাৰণে আমি আগতে লিখি ল'ব লাগে যে বিৰুদ্ধভাৱে আমি ধৰি ললো যে ৰুটটো এটা পৰিমেয় সংখ্যা যদি পৰিমেয় হয় তেনেহলে পৰিমেয় সংখ্যাক আমি কি লিখিব পাৰো p/q আকৃতিৰ পৰিমেয় সংখ্যাবিলাক মই ইয়াতে অলপমান কৈ যাওঁ পৰিমেয় সংখ্যা p/q আকৃতিৰ হয় গতিকে যদি ৰুটটো এটা পৰিমেয় সংখ্যা হয় তেতিয়া হলে আমি তাক p আৰু q দুটা অখণ্ড সংখ্যা বুলি ধৰি ললো যত q not equal to 0 গতিকে √2 = p/q এই ৰূপত আমি লিখিব পাৰো হল এখিনিলৈকে ক্লিয়াৰ এতিয়া ধৰি ললো যে p আৰু q একৰ বাহিৰেও অইন সাধাৰণ উৎপাদক আছে তাৰ মানে এনেকুৱা হ'ব পাৰে ধৰা 2/4 এইটো এটা পৰিমেয় সংখ্যা হ'ব পাৰে আৰু ইয়াৰ উৎপাদক কি কি 2 উৎপাদক 1 আৰু 2 তাৰমানে আমি এনেকৈ লিখিব পাৰো আৰু 4 ক 2 পূৰণ 2 লিখিব পাৰো গতিকে ইয়াত হেতুৱে কৈছে যে একৰ বাহিৰেও বেলেগ উৎপাদক আছে বুলি ধৰি লৈছে আৰু সাধাৰণ উৎপাদক মানে ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে 2 2 কাটা কাটি যাব যদি 2 আৰু 2 কাটা কাটি যায় যোৱাৰ পিছত যেটো থাকিব কিমান থাকিল এটো কাটা কাটি কৰিলে কি থাকিল 1/2 2 ভাগৰ 1 এই 2 ভাগৰ 1 টো এইটো বুলি ধৰি লৈছো তেন্তে আমি এই সাধাৰণ উৎপাদকেৰে হৰণ কৰি এই 2 ৰে হৰণ কৰি আমি কি পালো √2 = a/b পালো বুলি ধৰি ললো তাৰ মানে এবাৰ 1 to a হল 2 to b হল এই a b কি সহমৌলিক বা পৰস্পৰ মৌলিক মানে ইহতৰ সহমৌলিক মানে কি a আৰু b ৰ সাধাৰণ উৎপাদক 1 ৰ বাহিৰে আৰু যাতে বেলেগ নহয় গতিকে তাৰ মানে কাটা কাটি গৈ সৰু কৰি ললো স্ট্যান্ডাৰ্ড ফৰ্ম কৰি ললো ইয়াত যদি কাটা কাটি গৈছিল আমি কাটা কাটি নজোৱা কৰি ললো হল a আৰু b সহমৌলিক এতিয়া √2 = a/b পালো এতিয়া ইয়া কি গলো b √2 ইটো দি ইটো পূৰণ কৰিলো = a পালো গতিকে দুই ফালে আমি বৰ্গ কৰি দিলো বৰ্গ কৰিলে কি হ'ব √2 স্কয়াৰ হলে কি হ'ব 2 আৰু b স্কয়াৰ = a স্কয়াৰ এটো এক নম্বৰ দি থলো হল এখিনিলৈকে বুজিছা এতিয়া চোৱা যেতিয়া 2 ৰ লগত কিবা এটা সংখ্যা পূৰণ হৈ আছে সমান এটোৰ সমান হৈছে গতিকে 2 ৰে ইয়াক হৰণ কৰিলে মিলি যাব হল ধৰা 2 পূৰণ 5 সমান 10 হৈছে তাৰ অৰ্থটো কি এই 10ক 2 ৰে হৰণ কৰিলে উত্তৰ কি ওলাব 5 ওলাব গতিকে এনেকে যদি থাকে আমি কি গম পালো যে 2 এ a স্কয়াৰ হৰণ কৰিলে মিলি যায় হল তাৰ মানে 2 এটা a স্কয়াৰৰ উৎপাদক হয় গতিকে এতিয়া আমি উপপাদ্যটোৰ মতে কি পাইছিলো যদি p এটা মৌলিক সংখ্যা আৰু p এ a স্কয়াৰ হৰণ কৰে তেন্তে p এ a কো হৰণ কৰিব অলপ আগতে মই কৈ লৈছো উপপাদ্যটো হয়নে 1.3 উপপাদ্য কিতাপত আছে গতিকে এই উপপাদ্যৰ মতে 2 যদি a স্কয়াৰ হৰণ কৰে অৰ্থাৎ হৰণ কৰিলে মিলি যায় অৰ্থাৎ বিভাজ্য হয় তেতিয়া 2 এ a কো হৰণ কৰিব এটো উপপাদ্য মতে গতিকে আমি কি লিখিব পাৰো a = 2c 2c লিখিব পাৰো c যিকোনো এটা অখণ্ড সংখ্যা গতিকে a = আমি কি লিখিলো 2c c এটা কিবা এটা সংখ্যা ধৰি ললো অখণ্ড সংখ্যা এই বস্তুটো যদি a 2 ৰে যদি হৰণ কৰিলে মিলি যায় গতিকে a সমান 2 আৰু এটা কিবা থাকিব পূৰণ 5 পূৰণ 8 কিবা এটা থাকিবটো সেই থাকাটোক অখণ্ড সংখ্যাটোক আমি c বুলি ধৰি ললো এতিয়া ইয়াক আমি বৰ্গ কৰিলো a স্কয়াৰ = 2 স্কয়াৰ মানে 4c স্কয়াৰ এতিয়া এই যে একত আমি a স্কয়াৰ মানে কি বেছিলো 2b স্কয়াৰ এই ইয়াতে আমি একৰ পৰা a স্কয়াৰৰ জাগাত ইয়াৰ জাগাত আমি কি বহাই দিলো 2b স্কয়াৰ = এটো কি কৰিলো 4c স্কয়াৰ একে থাকিল এতিয়া 2 টু ক্যান্সেল গলে ইয়াত থাকিব b স্কয়াৰ = ইয়াত 2c স্কয়াৰ হল এতিয়া চোৱা 2c স্কয়াৰ = b স্কয়াৰ গতিকে 2 এটা b স্কয়াৰ উৎপাদক হয় অৰ্থাৎ 2 ৰে b স্কয়াৰ হৰণ কৰিলে মিলি যাব এতিয়া সেই উপপাদ্য মতে 2 এ b হৰণ কৰিলে মিলি যাব ইয়াত উপপাদ্য মতে বুলি লিখি দিব পাৰি ইয়াত উপপাদ্য মতে কোনটো উপপাদ্য এবাৰটো উপপাদ্যটো লিখি দিছো এটো গতিকে 2 এ b হৰণ কৰিলে মিলি যাব এতিয়া এই দুটাৰ পৰা কি পালো চোৱা 2 এ a হৰণ কৰিলে মিলি যাব 2 এ b হৰণ কৰিলে মিলি যাব অৰ্থাৎ 2 টো কি
অৰ্থাৎ 2 a আৰু b ৰ অন্ততঃ এটা সাধাৰণ উৎপাদক 2 আছে হয় নাই তাৰ মানে কি কৈছিলো যে a ক 2 ৰে হৰণ কৰিলে মিলি যায় অৰ্থাৎ a ৰ এটা উৎপাদক হল 2 দেখা পাইছ না a ৰ এটা উৎপাদক 2 ঠিক তেনেকৈ b ক 2 ৰে হৰণ কৰিলে মিলি যায় আমি পালো গতিকে b ৰ এটা উৎপাদক কি 2 তেনেহলে আমি কি লৈছিলো a আৰু b সহমৌলিক বুলি ধৰি লৈছিলো না a আৰু b সহমৌলিক ধৰি লৈছিলো a আৰু b ৰ এটা সাধাৰণ উৎপাদক 2 আছে কিন্তু আমি ধৰি লৈছিলো a আৰু b সহমৌলিক অৰ্থাৎ a আৰু b ৰ একৰ বাহিৰে আৰু বেলেগ কমন সংখ্যা নাই একৰ বাহিৰে কিন্তু আমি অংকটো কৰি কি পালো 2 এটা ওলাল কমসে কম 2 এটা উৎপাদক আছে বুলি ওলাল তেনেহলে আমি যেটো ধৰি লৈছিলো সহমৌলিক বুলি সেই ধাৰ্য সত্যটো বিৰোধ কৰে উল্টা হৈ গল আমি ধৰি লোৱাটো তাৰমানে ভুল দেখাই দিলে এই যে বিৰুদ্ধৰ কাৰণ এই যে ৰুটটো পৰিমেয় বুলি ধৰা কথাটো অশুদ্ধ এই যে বিৰুদ্ধ কৰিল কি কাৰণে বিৰুদ্ধ কৰিল তাৰ মানে আমি প্ৰথমতে যে ধৰিছিলো ৰুটটো পৰিমেয় সেই কথাটোৱে নিশ্চয় ভুল আছিল হে আমি সিদ্ধান্তত উপনীত হলো যে ৰুটটো অপৰিমেয় সংখ্যা গতিকে এটো এটা ঠাস আছে মই আগতে আৰু একবাৰ কৈছিলো যে কিছুমান ঠাস থাকে মানে গড় থাকে সেই গড়ত লিখি গলে হল এতিয়া চোৱা মই এটা কৰি দিলো যে ৰুটটো এটা অপৰিমেয় সংখ্যা এইটো কৰিব লাগে তো আমি ৰুটটো এই ধৰণে লিখি ললো যদি কিতাপত আহিব আছে ৰুট 3 এটা অপৰিমেয় সংখ্যা তোমালোকে উদাহৰণত চাই লবা তেতিয়া হলে সব একে লিখিম অকল কি ধৰিম ইয়াতে এই ৰুটটোৰ জায়গাত ৰুট 3 ধৰিম ইয়াতে ৰুট 3 p/q ধৰিম এটো ৰুট 3 হ'ব গতিকে এটো 3 হ'ব এইবিলাক সব 3 হ'ব এনেকৈ ধৰি যাম হল আৰু ইয়াত 3c ধৰিম যদি আমাক দিয়ে ৰুট 5 এটা তেতিয়া হলে ৰুটটোৰ জায়গাত 5 ধৰিম 2ৰ জায়গাত 5 ধৰিম হ'ব বাকিখিনি একে কথা গতিকে এইখিনিতে এটা কথা মনত পৰিল ৰুট 4 এটো কিন্তু নহয় এটো কি এটা পৰিমেয় সংখ্যা কি কাৰণ এই যে 4 সংখ্যাটো কি আছিল বৰ্গ সংখ্যা গতিকে ৰুটৰ তলত যদি আমি বৰ্গ সংখ্যা পাওঁ হেতু কিন্তু অপৰিমেয় সংখ্যা নহয় কাৰণ 4ক আমি লিখিম 2 স্কয়াৰ মানে 2 গতিকে 2 সংখ্যাটো কি এটা অখণ্ড সংখ্যা অৰ্থাৎ পৰিমেয় সংখ্যা গতিকে যিবিলাক ৰুট থাকা সব সংখ্যাই অপৰিমেয় নহয় যিবিলাক বৰ্গ সংখ্যাবিলাকৰ বাহিৰে যদি সংখ্যাবিলাকৰ ৰুট থাকে তেতিয়া হলে সেইবিলাকে অপৰিমেয় সংখ্যা নহয় আচ্ছা তোমালোকে নিশ্চয় জানা মনত আছে এতিয়া আমাৰ এটো কথা হৈ গল এতিয়া চোৱা এক ধৰণৰ আছে আৰু অনুশীলনী 1.3 2 নম্বৰটো চোৱা অনুশীলনী 1.3 2 নম্বৰত কি আছে আমিতো এতিয়া পাই গলো যে ৰুট 5 অকল ৰুট 5 অপৰিমেয় সংখ্যা অকল ৰুট 2 অপৰিমেয় সংখ্যা অকল ৰুট 3 অপৰিমেয় সংখ্যা এইবিলাক আমি প্ৰমাণ কৰিব পাই গলো বা ৰুট 7 অপৰিমেয় সংখ্যা এই ধৰণৰ প্ৰমাণ এই যে এটা দেখালো হেনেকুৱাই হ'ব এতিয়া তাৰ লগত যদি এটা যোগ থাকে 3 ইয়া 3 আছে বা পূৰণ আছে বা বিয়োগ থাকিব পাৰে তেতিয়া হলে আমি কেনেকৈ কৰিম এটো আৰু সহজ কম লিখিব লাগে কি লিখিম বিৰুদ্ধভাৱে ধৰো যে এইটো এতিয়া এইটোক আমি পৰিমেয় বুলি ধৰিলো বিৰুদ্ধভাৱে থাকা মানে ইয়াত যেটো প্ৰমাণ কৰিব আছে তাৰ উল্টাটো লিখিম পৰিমেয় বুলি লিখিলো তেন্তে আমি a আৰু b সহমৌলিক দুটা পাব পাৰো এটো ডাইৰেক্ট লিখিছো আৰু p/q লিখা নাই a আৰু b দুটা সহমৌলিক বুলি ধৰিয়ে লৈছো গতিকে এই 3 + 2 ৰুট 5 সমান a/b গতিকে আমি ৰুট 5 কি কৰিলো ইয়াক বেলেগকে কৰিলো ৰুট 5 আনিলো কেনেকৈ আনিলো এটো থাকিল এটো জানা ক্লাস 10 ত পঢ়া যেতিয়া এখিনি নিশ্চয় জানা এবিলাক যোগ বিয়োগ কৰিলো কৰি এখিনি পালো এতিয়া চোৱা a আৰু b যদি কি হয় a আৰু b যদি অখণ্ড সংখ্যা হয় তেতিয়া হলে কি হ'ব এবিলাক যোগ বিয়োগ কৰিলে সদায় ই কি হ'ব অখণ্ড সংখ্যাই হ'ব a আৰু b যদি অখণ্ড সংখ্যা হয় গতিকে ইয়া হৰণ কৰিলে এটা অখণ্ড সংখ্যাই পাম এটো তোমালোকে জানা যি কোনো সংখ্যা অখণ্ড সংখ্যা নলোৱা কিয় এইখিনি এটা সাধাৰণ সিম্পল কে হৰণ পূৰণ সৰল এটা আছে এই সৰলটো কৰিলে যোগ বিয়োগ পূৰণ হৰণ কৰিলে সদায় কি হ'ব এটা অখণ্ড সংখ্যাই হ'ব গতিকে ই কি হ'ব যদি অখণ্ড সংখ্যা হয় এইবিলাক পৰিমেয় সংখ্যা হন নাই গতিকে ৰুট 5 এটা পৰিমেয় সংখ্যা হল কিন্তু ইতিমধ্যে আমি পাইছো নহয় ৰুট 2 ৰুট 3 ৰুট 5 ৰুট 7 এইবিলাক অপৰিমেয় সংখ্যা এটো এটা সত্য বুলি আমি পাই লৈছো গতিকে কিন্তু ইয়ে ৰুট 5 যে এটা অপৰিমেয় সংখ্যা এই সত্যটোৰ বিৰোধ কৰে তাৰ মানে
এই ধৰণৰ গণিত যেতিয়া আমি প্ৰমাণ কৰিব যাম 3 + 2 √5 বা 3 - 2 √5 যদি কওঁ এই ধৰণৰ যদি প্ৰমাণ কৰিব যাওঁ তেতিয়া আমি আগৰ যিবিলাক √2 এটা অপৰিমেয় √3 এটা অপৰিমেয় √5 এটা অপৰিমেয় এইটোক আমি সত্য বুলি ধৰি লওঁ এইটো আমি জানো বুলি ধৰি লৈ এই অংকটো কৰিম তেতিয়া √5 ইয়াৰ মতে পৰিমেয় পালো কিন্তু √5 অপৰিমেয় বুলি আমি জানো ই সত্য বুলি আমি জানো এইটোক বিৰোধ কৰে যেহেতু বিৰোধ কৰে এই ফলৰ পৰা আমি কি পালো যে 3 2 √5 ই পৰিমেয় এই কথাটো ভুল হল আমি ধৰা নিশ্চয় এই বস্তুটো ভুল আগৰবাৰ যেনেকৈ লিখিছিলো গতিকে এইটো ভুল 3 + 2 √5 পৰিমেয়টো ভুল শুদ্ধটো কি হ'ব গতিকে আমি সিদ্ধান্তত উপনীত হলো যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা হল এনেকৈ এটা উদাহৰণ দিয়া আছে তোমালোকে আৰু ইয়াতে যেতিয়া ভিডিওটো মোৰ এই ভিডিওটো যদি ষ্টপ কৰি লোৱা পজ কৰি লোৱা লৈ পেলাই চাই পেলাই এখিনি তুলিব পাৰিবা কেনেকৈ লিখিছো সেই কাৰণে ইয়াত মই এবাৰ এনেকৈ দেখাইছো নহলে কিতাপত দিয়া আছে কিতাপৰ ধৰণেও লিখিব পাৰিবা নহয় জানো গতিকে লিখাৰ ঠাচটো একে হ'ব এতিয়া মই এটা কথা কওঁ তোমালোকৰ কিতাপত চোৱা কিতাপত 1.3 বেছি গণিত নাই 1.3 কি আছে ইয়াত 2 নম্বৰটো কৰিয়ে দিলো 3 নম্বৰত চোৱা তিনি ধৰণৰ আছে এটা হল 7 √5 এটো একেবাৰে সহজ √5 ৰ লগত 7 ইনটু হৈ আছে গতিকে এনেকৈ কৰিম আমি তাৰ পিছত এটা আছে 6 + √2 এটোটো একে 3 + 2 √2 ইয়াতকে অলপ সিম্পলে হ'ব এই দুটাও পাৰিবা একে ধৰণে অকল মই এইটো দেখাও এইটো অলপ মান এটা কায়দা আছে যদি তলত ৰুট থাকে তলত হৰটো যদি ৰুট হয় তেতিয়া হলে ইয়াক আমি ডাইৰেক্ট এনেকৈ যেনে কৰিছো তেনেকৈ কৰিলে নহব ইয়াত এটা কায়দা আছে আমি কি কৰিম এইটো সেই কাৰণে মই কৰি দিছো বাকি এটা আৰু কৰি নিদু বিৰুদ্ধভাৱে ধৰো যে লেখাবিলাক একদম একে 1/√2 পৰিমেয় তেন্তে আমি a আৰু b যত শূন্য নহয় কাৰণ আমি পৰিমেয় সংখ্যা জানো a/b আকাৰৰ হ'ব লাগিব ৰূপৰ হ'ব লাগিব আৰু b ≠ 0 হ'ব লাগিব গতিকে 0 বুলি ধৰি লৈছো ≠ 0 এই দুটা সহমৌলিক বুলি ধৰি লৈছো মানে ইহতৰ উৎপাদক একৰ বাহিৰে বেলেগ নাই সাধাৰণ উৎপাদক এতিয়া 1/√2 a/b পালো এতিয়া কিন্তু আমি ডাইৰেক্টলি a√2b এনেকৈ কৰা নাই আমি কি কৰিছো এই তলৰটো যাতে এটা অখণ্ড সংখ্যা হয় তলৰ সংখ্যাটো সদায় এটা অখণ্ড সংখ্যা বনাই লম তেতিয়া হলে 1/√2 আছিল নহয় আৰু √2 পূৰণ কৰিছো দুই ফালে আপত্তি নাই এতিয়া এই √2 পূৰণ কৰিলে 2 বনাই ললো এটোৱে কায়দাটো আৰু ওপৰত আহি গল কি হল 1/√2 √2 হল এতিয়া আমি √2 কি পালো এই 2 ইফালে গল 2a/b গতিকে 2a/b a/b যদি এটা পৰিমেয় সংখ্যা হয় তেনেহলে 2 ৰে পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব তোমালোকে আগতে পাইছা গতিকে যেহেতু ab অখণ্ড সংখ্যা গতিকে 2a/b ও পৰিমেয় সংখ্যাই হ'ব যদি এটো পৰিমেয় হয় তেনেহলে √2 এটা পৰিমেয় হ'ব কিন্তু √2 যে অপৰিমেয় সংখ্যা হেতু এটা সত্যটো আমি পাইয়ে থৈছো অলপ আগতে প্ৰমাণ কৰিছো যে √2 এটা অপৰিমেয় সংখ্যা কিন্তু ইয়াত √2 পৰিমেয় দেখাইছে তাৰ মানে ক'ত ভুল হৈছে নিশ্চয় এই যে ধৰিছিলো 1/√2 এটা পৰিমেয় সংখ্যা ইয়াতে ভুল হৈছে যদি এটো পৰিমেয় বুলি ধৰো তেনেহলে √2 অপৰিমেয় এই সত্যটো ভুল হৈ যায় গতিকে আমি কি কম যে 1/√2 এটা অপৰিমেয় সংখ্যা একদম সিম্পল হল গতিকে আজি 1.3 টো হেক কৰিলো মই গটেখিনি কৰি দিয়া নাই কাৰণ তোমালোকৰ অভ্যাসটো বেয়া হ'ব আৰু এটা কথা আমাৰ সময়টো গুছি যাব অলৰেডি আমি 1.3 হে কৰি আছো কাৰণ তোমালোকৰ মোটামুটি 6টা মান চেপ্টাৰ পাৰিব লাগে কিন্তু মই যেহেতু জাপ মাৰি কৰিব ইচ্ছা নাই এই কাৰণে সিৰিয়ালি কৰি আছো অলপমান ফাস্ট কৰি আছো আৰু তোমালোকক যাতে ঘৰটো কামবিলাক কৰা মই যদি গটেকিটা কৰি দিম তোমালোকে অলপ এলা কৰিবা ন হ'ব স্যাৰ এটো কৰি দিছে মই পিছত কৰিম কিন্তু হেতু নহয় লগে লগে কামবিলাক কৰি যাবা হ'ব ঠিক আছে বাই বাই